মৰ্নিং এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা কাম বন কৰি আজৰি হৈ চাহ খালোঁ। এতিয়া দুপৰীয়াৰ কাৰণে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। সেয়া বনাম ৰৌ মাছেৰে তিয়ঁহ আৰু ভাতকেৰেলা বনাম আৰু বিলাহী কাটি দিম। কেনেকৈ বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনত গৈ বনাম। এয়া ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এয়া ৰৌ মাছ, মাছটো বেছি ডাঙৰ নহয়। এয়া ভাজি ৰেডি কৰি ৰাখিছোঁ। এইখিনি ভাতকেৰেলা গোল গোলকৈ কাটিছোঁ। এইখিনি তিয়ঁহ গোল গোলকৈ কাটিছোঁ। এই দুটা বিলাহী লৈছোঁ, এনেকৈ কাটি লৈছোঁ। আৰু এই পিঁয়াজখিনিও গোল কৰি কাটি লৈছোঁ। এয়া জলকীয়া, নহৰু, আদা এইখিনি লৈছোঁ আৰু এই 3টা মান ধনিয়াৰ পাত লৈছোঁ। মছলা নিদিওঁ, একেবাৰে চিম্পুলকৈ বনাম। আপোনালোকে চাই থাকিব। এতিয়া মই আঞ্জাখিনি বনাম। এয়া চাওক, কেৰাহীত ৰিফাইন দি দিছোঁ। এতিয়া অলপমান পাঁচফোৰণ দি দিম। এইখিনি দি দিম পিঁয়াজ, নহৰু, আদা, জলকীয়াখিনি একেলগে দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া ৰংগুড়া দি দিছোঁ। অলপমান ভাজি ল'ম, যিহেতুকে ৰংগুড়া দি দিছোঁ। এতিয়া তিয়ঁহ, ভাতকেৰেলাখিনি দি ল'ম। এইখিনি অলপমান ভালদৰে লাৰি দিম, যাতে ৰংগুড়াখিনি লাগি যায়। এয়া চাওক, ৰংগুড়াখিনি ভালদৰে লাগি গৈছে। এতিয়া নিমখখিনি দি দিম। এয়া নিমখ দি দিছোঁ। এতিয়া অলপমান ভাজি ল'ম। এয়া চাওক, অলপমান ভাজি ল'লোঁ। এতিয়া অলপ পানী দি দিম। এয়া পানী দি দিছোঁ। এতিয়া 3 মিনিটৰ কাৰণে ঢাকনিখন দি দিম, যাতে ভাতকেৰেলা তিয়ঁহখিনি সিজি যায় আৰু পানীখিনি শুহি যায়। এতিয়া ঢাকনিখন দি দিছোঁ। এয়া ঢাকনিখন গুচাই দিম। এয়া চাওক, পানীটো অলপমান শুহি গৈছে আৰু তিয়ঁহ, ভাতকেৰেলাখিনি ভালদৰে সিজিছে। এতিয়া বিলাহীখিনি দি দিম।
এয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপমান টাইম সিজিবলৈ দিম। এয়া চাওক বিলাহীখিনি সিজি গৈছে। এতিয়া ভাজি থোৱা মাছখিনি দি দিম। এয়া মাছটো দি দিছোঁ। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া মান ধনিয়াৰ পাত দি দিছোঁ। এয়া চাওক অতি কম সময়তে আঞ্জা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক এতিয়া এয়া ডিছত লৈ লৈছোঁ। এয়া চাওক এয়া চাওক ধুনীয়াকৈ আঞ্জা হৈয়ে গ'ল। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।